2019 লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 9খন আসন লাভ কৰাৰ বিপৰীতে 5খন আসনত সন্মুখীন হৈছিল পৰাজয়ৰ। আশা কৰিও কলিয়াবৰ সমষ্টিত অগপৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাসক জয়ী কৰাব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে। এইবাৰ পিছে মিত্ৰদল অগপলৈ বাট নাচাই নিজৰ হাতত নথকা 5টা সমষ্টিতে বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক। অগপলৈ বাট চোৱা নাই বিজেপিয়ে। যিকোনো প্ৰকাৰে বিজেপিক লাগে কলিয়াবৰত বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিলে সৰ্বানন্দ সোণোৱালক। নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থাকে গেৰুৱা দল বিজেপি। প্ৰত্যেকটো দিনত নিজকে প্ৰস্তুত কৰি ৰাখে আগ্ৰাসী দলটোৱে। তাৰ প্ৰমাণ অসমত 2014ৰ পৰা প্ৰত্যেকটো নিৰ্বাচনে দি আহিছে। সন্মুখত থকা দুখনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰসভা আৰু 3টাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ। ইয়াতে শেষ নাই হোৱা। 2024ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে। 2019ৰ লোকসভা নিৰ্বাচনত 10খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক 4খন আৰু বিপিএফক এৰি দিছিল কোকৰাঝাৰ আসনখন। কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ আসন, কিয়নো বিজেপিয়ে নিৰ্বাচনলৈ মাজত 2টা বছৰ থাকোঁতেই কলিয়াবৰ, নগাঁও, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক। ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত। কলিয়াবৰ লোকসভাত আমাৰ সাংসদ নাই, গতিকে তাত আমি চিন্তা কৰিছোঁ যে তাত নাই হৈ সদায় নাথাকিব ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই লোকসভাটোত অকণমান চকু ৰাখিব। নগাঁও লোকসভাত সাংসদ নোহোৱা যোগে তাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া তাত চাব। কোকৰাঝাৰ লোকসভা তাত আমাৰ সাংসদ নাই, এটা ৰমেশ্বৰ তেলী ডাঙৰীয়া তাত মাজে মাজে তেখেত যাব। ধুবুৰী লোকসভা আমাৰ 2জন আমি ৰাখিছোঁ, আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেখেতৰ ৰাজ্যসভাৰ সাংসদ আৰু ডক্টৰ ৰাজদীপ ৰয়। বৰপেটাতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যাব। উল্লেখযোগ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। 2014ত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল। ইফালে অগপ বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল। অপ্ৰিয় সত্য যে 2019ৰ নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে। বিজেপিৰ এই কুচকাৱাজ দেখি 2024ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়ে থাকিব সেয়া স্পষ্ট হৈ পৰিছে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজ্ঞাপন অবিহনে বিগত 2020-21 বৰ্ষত নিযুক্তি দিয়া হৈছিল মীন নিগমৰ উচ্চপদস্থ বিষয়াৰ অঙহী বঙহীক। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰী আৰু OSD পদ্ম হাজৰিকা। মীন নিগমত নিযুক্তিত খেলিমেলি। বিতৰ্কৰ আৱৰ্তত মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। নিযুক্তিৰ আঁৰত মীন নিগমৰ OSD পদ্ম হাজৰিকা। কোনো বিজ্ঞাপন অবিহনেই শতাধিক ব্যক্তিক নিযুক্তি প্ৰদান কৰা হৈছিল অসম মীন উন্নয়ন নিগমত। আনকি প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কন্যাকো নিযুক্তি প্ৰদান কৰা হৈছিল মীন নিগমত। একেদৰে নিযুক্তি লাভ কৰা নগাঁৱৰ 34জন প্ৰাৰ্থীৰ ভিতৰত 11জনেই OSD পদ্ম হাজৰিকাৰ আত্মীয় হোৱাৰ অভিযোগ উঠিছে। এই কথা স্বীকাৰ কৰিছে খুদ মীন নিগমৰ নগাঁৱৰ বিল মেনেজাৰ ভগীৰথ দাসে। পদ্ম হাজৰিকা মামা হলেও বা পদ্ম হাজৰিকা মামা বুলি মোক চাকৰিলৈকে পোৱা নাই। মই চাকৰি পাইছোঁ। আমি মাষ্টাৰত থাকিছোঁ প্ৰথমতে, তাৰপিছত আহি পেলাই কণ্ট্ৰেকচনত আহিছোঁ প্ৰমোচন হিচাপে, তাৰপিছত কামৰ ভিত্তিত আমাক হেৰি দিছে। এতিয়া মুখ্য কাৰ্যালয়ত তেওঁতো ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউ কথাটোলৈকে মই গম পাওঁ। ইণ্টাৰভিউ মানে এডভাৰটাইজমেণ্টৰ কথাই ক'ব নাপায়, এডভাৰটাইজমেণ্ট কথাটো গম নাপাওঁ। আৰু আপোনালোকৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰী, তেখেতৰ 2গৰাকী কন্যাই মৰিগাঁৱত চাকৰি কৰিছে। মৰিগাঁও তেওঁলোকে কৰি আছে। নগাঁও মীন নিগমৰ সহকাৰী বিল মেনেজাৰ হেমন্ত হাজৰিকায়ো পদ্ম হাজৰিকাৰ ভাগিন হোৱাৰ বাবেই নিযুক্তি লাভ কৰাৰ অভিযোগ উঠিছে। এই সকলো প্ৰাৰ্থীয়ে ইতিমধ্যে বিজ্ঞাপন অবিহনে নিযুক্তি লাভ কৰাটো স্পষ্ট হৈছে।
অৱশ্যে পদ্ম হাজৰিকাৰ আত্মীয় হোৱাৰ সুবাদতে নিযুক্তি লাভ কৰা বিষয়টো অস্বীকাৰ কৰিছে হেমন্ত হাজৰিকাই। কিন্তু ৰাজ্যৰ বহু নিবনুৱাক অন্ধকাৰত ৰাখি ৰমাকান্ত দেউৰীৰ আমোলত হোৱা নিযুক্তিৰ খেলিমেলি সন্দৰ্ভত বৰ্তমানৰ অধ্যক্ষ গুৰুজ্যোতি দাসে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিদৰে চলিছে ৰাজ্যৰ শাসন ব্যৱস্থা? বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীক খতিয়ান দিলে বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। পুৱাৰে পৰা কাশীত উখল মাখল পৰিৱেশ। কটকটীয়া নিৰাপত্তা ব্যৱস্থা। विकास को लेकर एक बड़ी बैठक या यूं कहे तो सम्मेलन या यूं कहे तो मंथन या यूं कहे तो फीडबैक, क्योंकि बहुत सारी चीजें जो है इसमें बात की जाएंगी, चाहे यूपी के चुनाव को लेकर, उत्तराखंड के चुनाव को लेकर या बाकी अन्य राज्यों के डेवलपमेंट को लेकर। और पीएम मोदी जिस तरीके से काशी से जो संदेश देना चाहते थे पूरे देश को, बीजेपी शासित राज्यों के मुख्यमंत्रियों को बुलाकर, कल वो जो संदेश देने में कामयाब रही है बीजेपी। कम से कम आज जेपी नड्डा कुछ देर पहले यहां पर आए हुए थे, उन्होंने देखा, तैयारियों का जायजा लिया। चूंकि 12 राज्यों के मुख्यमंत्री यहां पर आए हुए हैं, लिहाजा ये आज बड़ी बैठक है। इस बैठक के बड़े मायने हैं कम से कम पूरे देश के लिए। বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা বৈঠকত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত ভাগ লয় অৰুণাচল, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীও। ৰাজ্যৰ সুশাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰেজেণ্টেশ্যন দিয়ে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। বিয়লি প্ৰায় 3 বজালৈ এই বৈঠকত ভাগ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। সোমবাৰে কাশী বিশ্বনাথ ধামত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ লোৱা বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বুধবাৰে অযোধ্যা ভ্ৰমণ কৰি ৰামলাল্লা পৰিদৰ্শন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CBI জালত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল। বিষয়াজনে 50 লাখ টকাৰ আগধন লওঁতে CBIয়ে হাতে লুটে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত কুমাৰ বৰাক। লগতে প্ৰতিষ্ঠানটোৰ আন সদস্যকো আটক কৰা বুলি জানিব পৰা হৈছে। মালিগাঁৱৰ কাৰ্যালয়ত উৎকোচ লৈ থকাৰ সময়ত CBIৰ জালত পৰে ৰঞ্জিত কুমাৰ বৰা। বৰ্তমানেও অভিযান চলাই থকা হৈছে। এই খণ্ডত আৰু বহুত দিশ উন্মোচন হোৱাৰ কথা এই মুহূৰ্তত সম্ভাৱনা আহি পৰিছে, কিয়নো এয়াই হয়তো প্ৰথম ঘটনা নহয় উৎকোচ লোৱা। ইয়াৰ পূৰ্বেও হয়তো বহু উৎকোচ লৈছিল এনে প্ৰতিষ্ঠানৰ পৰা। কাম দিয়াৰ বাবদ 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল আৰু এই উৎকোচৰ আগধন হিচাপে আজি 50 লাখ টকা লোৱাৰ সময়তেই হাতে লুটে গ্ৰেপ্তাৰ কৰা হয় ৰঞ্জিত কুমাৰ বৰাক। গাঁও চহৰ জিলাৰ